উপস্থিত সকলকে নমস্কাৰ তথা আমাৰ সাংবাদিক বন্ধুসকলক আমাৰ নমস্কাৰ যাচিলোঁ। ভাৰতীয় সংবিধানৰ প্ৰণেতা ডক্টৰ বি আৰ আম্বেদকাৰৰ স্মৃতি বিজড়িত এই বঙাইগাঁও বুকুত ডক্টৰ আম্বেদকাৰ হল এইটো আজি 50 বছৰ পূৰ্ণ কৰিলে। ইয়াতে বহুতো সমাজপ্ৰেমী জড়িত হৈ আছে। তেখেতসকলে বহুতো সমাজৰ কামত আগবাঢ়ি আহে আৰু মই জনামতে ইয়াত বহুতো তেখেতে নামমাত্ৰ এটা কিবা লৈ মেইনটেনেন্স কষ্ট লৈ বহুতো অনুষ্ঠান ইয়াতে কৰি থাকে, যেটো আমাৰ সমাজৰ বহুতো মানুহ সমাজ উপকৃত হয়। তো এইটো আজি 50 বছৰ পূৰ্ণ হ'ল। এই উপলক্ষে আমি কৰ্মকৰ্তাসকলক তথা শ্ৰদ্ধেয় ৰাইজসকলক ধন্যবাদ জনাইছোঁ। আগন্তুক দিনতো ডক্টৰ আম্বেদকাৰ হল জিলিকি থাকক আৰু সমাজৰ কাৰণে এই সংগঠনত জড়িত সকলো ব্যক্তি যাতে সমাজৰ প্ৰতি সেৱা আগবঢ়াই যায়, এই কামনাৰে আপোনালোকক ধন্যবাদ জনাই মোৰ বক্তব্য ইয়াতে সামৰণি দিলোঁ। ধন্যবাদ, নমস্কাৰ। মই প্ৰথমে সমূহ দৰ্শকবৃন্দলৈ ডক্টৰ আম্বেদকাৰ হল কৰ্তৃপক্ষৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। আজি আম্বেদকাৰ হলৰ 50 বছৰ পূৰ্তি হ'ল। সেই 50 বছৰ পূৰ্তি উপলক্ষে আমি সোণালী জয়ন্তী উদযাপনৰ আয়োজন কৰিছোঁ। এই সোণালী জয়ন্তী উদযাপন উপলক্ষে আম্বেদকাৰ হল প্ৰতিষ্ঠাপকসকল, বিশেষকৈ ডক্টৰ বি.এন. দাস, অভয়চৰণ ৰায়, অমূল্য কুমাৰ দাস, ৰাম বলিৰাম, সুখীচাঁদ বাজপৰ আৰু অন্যান্য যিসকল কৰ্মকৰ্তা আজিলৈকে আমাৰ এই আম্বেদকাৰ হলৰ লগত সংযুক্ত কিন্তু সলগী হৈছে, তেওঁলোক সকলোলৈ মই পৰম শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আম্বেদকাৰ হলৰ 50 বছৰ পূৰ্তি উপলক্ষে আমাৰ মিউনিচিপালিটিৰ পৰা আম্বেদকাৰ হল সংলগ্ন পশ্চিমফালে ৰাস্তাটোৰ নাম ডক্টৰ বি আৰ আম্বেদকাৰ পথ বুলি আমাক ঘোষণা কৰাত আমি বৰ আনন্দিত হৈছোঁ। আমাৰ এই সোণালী জয়ন্তী অনুষ্ঠানটো এই নামাকৰণৰ জৰিয়তে স্মৰণীয় হৈ থাকিব বুলি মই আশা ৰাখিছোঁ। আজি আমাৰ এই অনুষ্ঠানত আমি বঙাইগাঁৱৰ বিধায়িকা মাননীয় দীপ্তিময়ী চৌধুৰী, বঙাইগাঁও কলেজৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ হিতেশ চন্দ্ৰ দাস, অসম অনুসূচিত জাতি পৰিষদ বঙাইগাঁও জিলাৰ সভাপতি চক্ৰধৰ দাস, বঙাইগাঁও মিউনিচিপালিটি চেয়াৰমেন আমাৰ সন্মানীয় সুবোধ চন্দ্ৰ দাস মহাশয়ক আমি বক্তা অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ। বঙাইগাঁও, অভয়পুৰী, বিজনী ইত্যাদি অঞ্চলত বিশিষ্ট ব্যক্তিসকল আমাৰ আম্বেদকাৰ হলৰ লগত বহুদিনৰ পৰা সম্পৰ্ক থকা আৰু আম্বেদকাৰ হলৰ যিসকল প্ৰতিষ্ঠাতা সদস্য আছিল তেওঁলোকলৈ আমি আজি সম্বৰ্ধনা জনাম এই বিশেষ অনুষ্ঠানত। আৰু আমি স্মৃতিস্বৰূপ সোণালী জয়ন্তী স্মৰণীয় কৰি ৰখাৰ বাবে আমি এটি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিম। তাৰ নাম হৈছে প্ৰতীক সোণালী জয়ন্তী স্মৰণিকা। আৰু আমি দুপৰীয়া আহাৰৰ ব্যৱস্থা কৰিছোঁ আৰু সন্ধিয়া আমাৰ নাচ গানৰ ব্যৱস্থা কৰিছোঁ। আমাৰ লোকেল শিল্পী নাচ আৰু গান কৰিব। আৰু আমি অভয়পুৰীৰ পৰা আনিছোঁ ভূপেন হাজৰিকা খ্যাত মিষ্টাৰ বাদল মহাশয়ক। এই সমূহ কাৰ্যসূচীত আমি যিমান দৰে পাৰিছোঁ সকলো বঙাইগাঁওবাসীৰ পৰা সহায় সহযোগিতা বিচাৰিছিলোঁ, পাইছোঁ। আৰু আমাৰ সদস্যসকলেও দেহেকে খাটি আমাৰ এই অনুষ্ঠানটো সফল কৰাৰ প্ৰয়াস কৰিছে। সকলোলৈ মই আকৌ ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই সোণালী জয়ন্তী উদযাপন অনুষ্ঠানৰ সফলতা কামনা কৰি আপোনালোক সকলোলৈ ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰিছোঁ।